নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে চৰকাৰী চাকৰিয়ালৰ দৰে পঞ্চায়ত প্ৰতিনিধিয়ে লাভ কৰিব মেডিকেলৰ সুবিধা কেবিনেটত ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো খবৰে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ পঞ্চায়ত সদস্যৰ বাবে আহি পৰিছে এটা ভাল খবৰ এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালৰ দৰে লাভ কৰিব চিকিৎসা সেৱাৰ সুবিধা মুখ্যমন্ত্ৰী লোকসেৱা আয়োগৰ যোজনাত লাভ কৰিব এই সুবিধা কেছলেছ চিকিৎসাৰো সুবিধা লাভ কৰিব পঞ্চায়ত প্ৰতিনিধিয়ে এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বৃহৎ সিদ্ধান্ত দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে মিয়াৰ ৰিক্সাত উঠিলে 5 টকাৰ ভাড়াত 4 টকা দিয়ক যিমান পাৰে মিয়াক কষ্ট দিয়ক এটা ভয়ংকৰ মন্তব্য যিয়ে যিমান পাৰে কষ্ট দিয়ক মিয়াৰ ৰিক্সাত 5 টকাৰ ভাড়াত 4 টকা দিয়ক কষ্ট পালেহে অসমৰ পৰা বাংলাদেশী যাব আৰু লগতে মুখ্যমন্ত্ৰীগৰাকী মন্তব্য কৰে যে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সম্পূৰ্ণ মিয়াৰ বিৰুদ্ধে আছে বিজেপিত এইবোৰ ইচ্ছু কথা কৈ লাভ নাই বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে কষ্ট নিদিয়াৰ বাবে দলীয় জানতো মিয়া সোমাল লগতে কয় যে মিয়াৰ কোনো সহানুভূতিৰ নিউজ কৰি কোনো লাভ নাই যিমান পাৰে মিয়াক কষ্ট দিয়ক যিয়ে যিমান পাৰে কষ্ট দিয়ক মিয়াক এই বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ অসমত SIR আহিলে 4-5 লাখ মিয়া ভোট কৰ্তন হ'ব মুখ্যমন্ত্ৰীৰ মন্তব্য এই মুহূৰ্তত জনাইছোঁ অসমত SIR আহিলে 4-5 লাখ মিয়া ভোট কৰ্তন হ'ব আমি অলপ ভোট চুৰি কৰিবলৈ খুজিছোঁ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে নিয়মমতে মিয়াৰ অসমত ভোট দিবই নোৱাৰে এছাৰ পৰা অসমীয়া মানুহৰ কষ্ট হোৱা নাই বুলি মন্তব্য আগবঢ়ালে অলপ মিয়াই কষ্ট পাওক আমি বেয়া পাবলৈ কি আছে তাত মিয়াই বাংলাদেশতহে ভোট দিব পাৰে মিয়াই যাতে অসমত ভোট দিব নোৱাৰে তাৰ বাবে কৰা হৈছে এই ব্যৱস্থা এয়া কেৱল প্ৰাথমিক পৰ্যায়হে এই ক্ষেত্ৰত কংগ্ৰেছে যিমান পাৰে সমালোচনা কৰে কৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া এই মন্তব্য পিছে মোৰ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰহে মন্তব্য আৰু লগতে কয় যে যদি মিয়াই কষ্ট নাপায় তেন্তে ওজনিলৈও আহিব মিয়া তিনিচুকীয়াত হিন্দুৰ পৰিমাণতকৈ মিয়াৰ মাটি কিয়ৰ পৰিমাণ বেছি SIRক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ শ মুছলমানে কংগ্ৰেছ ত্যাগ কৰি যোগ দিলে বিজেপিত গৌৰৱ গগৈ আৰু অখিল গগৈ তোলাধুনা এই মুহূৰ্তত জনাইছোঁ ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ হুৰাহুৰে খহিছে কংগ্ৰেছৰ ভেটি শ লোকে কংগ্ৰেছ ত্যাগ কৰি যোগদান কৰিলে বিজেপিত কংগ্ৰেছ ত্যাগ কৰিয়ে গৌৰৱ গগৈ আৰু অখিল গগৈক তীব্ৰ সমালোচনা মুছলমান লোকৰ কংগ্ৰেছৰ বাবে আজি পৰ্যন্ত মাটি পট্টা নোপোৱা বুলি অভিযোগ দিছে মুছলমানসকলে ভোটাৰ ডিটেনশ্যন কেম্পো সৃষ্টি হৈছে কংগ্ৰেছৰ বাবেই বিজেপিৰ বাহিৰে অন্যান্য দল চৰ চাপৰিলৈ আহিলে ৰাইজে বান্ধি থ'ব লাগে বুলিও মুছলমানসকলৰ মন্তব্য সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিলে বহুত সুবিধা হ'ব ধিঙৰ মহকুটিত 5 শতাধিক লোকে যোগদান কৰে বিজেপিত দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে অসমলৈ আহিলে গামোচা ল'বলৈ বেয়া পায় ৰাহুল গান্ধীয়ে এটা ভয়ংকৰ মন্তব্য অসম আৰু উত্তৰ পূৰ্বাঞ্চলক ভাল নাপায় ৰাহুল গান্ধীয়ে ভাল নাপায় উত্তৰ পূৰ্বৰ সংস্কৃতি এনেদৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধীক উত্তৰ পূৰ্বাঞ্চলবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিব এদিন অসমীয়াৰ অংগবস্ত্ৰ ল'বলৈ অস্বীকাৰ কৰিছে ৰাহুল গান্ধীয়ে অসমীয়া গামোচাক পূৰ্বেও ৰাহুল গান্ধীয়ে অপমান কৰিছে অসমীয়াৰ অংগবস্ত্ৰ ল'বলৈ অস্বীকাৰ কৰিছে ৰাহুল গান্ধীয়ে ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেদৰে মন্তব্য কৰে ৰাহুল গান্ধীৰ হৈ দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে বিপদৰ বন্ধু আজমল হিমন্ত বিশ্ব শৰ্মাক লৈ বিস্ফোৰক মন্তব্য এইবাৰ গৌৰৱ গগৈ শংকিত হৈ আজমলক মাতিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু মৌলানা বদৰুদ্দিন আজমলক হিৰো বনাবলৈ হিমন্ত বিশ্ব শৰ্মাই কৈছে সাম্প্ৰদায়িক কথা AIUDFৰ গাড়ীত কোটি কোটি টকাৰ তেল ভৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ইতিহাসৰ আটাইতকৈ ভয়াতুৰ ৰাজনৈতিক ব্যক্তিগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা আচুৰ বিপদত পৰা সময়ত তেওঁ কংগ্ৰেছলৈ জাপ মাৰিছিল ইয়াৰ পাছতে কংগ্ৰেছৰ
বিপদৰ সময়ত তেওঁ জাপ মাৰিছিল বিজেপিলৈ। বিজেপি চৰকাৰ নাথাকিলে কি কৰিব হিমন্ত বিশ্ব শৰ্মাই, এই মন্তব্য কৰে গৌৰৱ গগৈয়ে। চৰকাৰ নাথাকিলেও বিজেপিত থাকিম বুলি স্পষ্টভাৱে কওক মুখ্যমন্ত্ৰীয়ে, হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ সাংসদ গৌৰৱ গগৈ। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈ পাকিস্তান সংযোগৰ সবিশেষ। আলিটুকিৰ শেখৰ গোচৰ সন্দৰ্ভত সংবাদমেল যোগে ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত জনাইছোঁ 7 ফেব্ৰুৱাৰীত কেবিনেটত আলোচনা হ'ব SITৰ প্ৰতিবেদন। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। SITৰ প্ৰতিবেদন দেখিলে ৰাইজে আচৰিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে। 8 ফেব্ৰুৱাৰীত সংবাদমেললৈ আমন্ত্ৰণ কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকসকলক। প্ৰতিগৰাকী মন্ত্ৰী আচৰিত হ'ব, তৰুণ গগৈ ল'ৰা ইমান তললৈ যাব পাৰে বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনফালে দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মা কোন হয়? গৰু চোৰ, মাটি চোৰ আৰু পানী চোৰ হ'ল হিমন্ত বিশ্ব শৰ্মা। সময়ত তৰুণ গগৈয়ে কৈছিল হু ইজ আজমল। আজি অসমৰ জনগণে ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মা কোন হয়। তৰুণ গগৈ পিঠিত সৰ্বানন্দক বুকুত ডেগাৰ মাৰিছে হিমন্তই, এই বুলি মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে।